কামৰূপৰ দক্ষিণ চিংৰাৰ যুৱকৰ বহিৰাজ্যত ৰহস্যজনক মৃত্যু পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ কামৰূপৰ দক্ষিণ চিংৰাৰ পৰা কৰ্মসূত্ৰে বহিৰাজ্যত যোৱা যুৱকৰ অস্বাভাৱিক মৃত্যুক লৈ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ কাম দিয়াৰ প্ৰলোভনেৰে নিজ পত্নীয়ে দক্ষিণ চিংৰাৰ মামুদ আলীক উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ ফুচলাই নি হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ যোৱা 22 জুলাইত লক্ষ্ণৌ মেলানীৰ ফুটপাথত মামুদৰ মৃতদেহ উদ্ধাৰ কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে শান্তশিষ্ট স্বভাৱৰ মামুদক পত্নী সাজিদা খাতুনে নিজৰ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ অভিযোগ স্থানীয় লোকৰ উত্তৰাকাৰী গাঁৱৰ দক্ষিণ ইংৰাৰ বাসিন্দাৰ মামুদ আলীক তেখেতৰ স্ত্ৰী প্ৰলোভনেৰে লৈ লক্ষ্ণৌত লৈ বিষ পান কৰোৱাই মৃত্যুবৰণ কৰে আৰু আমাৰ সন্দেহ হৈছে যে তেওঁ আমাৰ গাঁৱৰ ল'ৰাজনক ফুচলাই লৈ কেনে উত্তৰ প্ৰদেশত লৈ কেনে যোনটো কাণ্ড কৰিলে বিৰাট লজ্জাজনক ঘটনা নিন্দনীয় ঘটনা আমি তেখেতক উচিত শাস্তি দিয়াৰ কাৰণে আমাৰ প্ৰশাসনক আমি দায়িত্ব দিছোঁ পত্নী সাজিদা খাতুনৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মেলানীৰ নাবিদ খান নামৰ যুৱকজনৰ সৈতে আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক বিগত জানুৱাৰী মাহত নাবিদ খানৰ সৈতে পলাই গৈছিল 3 সন্তানৰ মাতৃ মামুদৰ পত্নী সাজিদা ছমাহকাল নাবিদৰ সৈতে থাকি পুনৰ মামুদৰ ওচৰলৈ আহিছিল পত্নী যোৱা জুন মাহত উত্তৰ প্ৰদেশৰ পৰা মামুদে পত্নীসহ সপৰিয়ালে দক্ষিণ চিংৰাৰ নিজ গৃহলৈ আহিছিল পুনৰ জুলাই মাহৰ 6 তাৰিখে মামুদে সপৰিয়াললৈ কৰ্মসূত্ৰে গৈছিল লক্ষ্ণৌলৈ আৰু লক্ষ্ণৌলৈ যোৱাৰ পূৰ্বে পত্নীয়ে বন্ধন গোটৰ পৰা লৈছিল 50,000 টকাৰ ঋণ উত্তৰ প্ৰদেশ পোৱাৰ পিছতেই পুনৰ মামুদৰ পত্নী পলাই গৈছিল নাবিদৰ সৈতে পত্নীক বিচাৰ খোচাৰ কৰি থকাৰ সময়তে উদ্ধাৰ হয় মামুদৰ মৃতদেহ মামুদৰ মৃতদেহ নিজ গৃহ ৰাজ্য সমাহি পোৱাৰ পিছতেই পত্নী উত্তৰ প্ৰদেশ নাবিদৰ সৈতে পাতনি মেলিছে নতুন সংসাৰৰ আজি স্থানীয় বিধায়ক ভৱেশ কলিতাৰ তৎপৰতাত শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ মামুদৰ মৃতদেহ স্বগৃহ আহি পোৱাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ এতিয়া আৰক্ষী তদন্ততহে ওলাই পৰিব এয়া পৰিকল্পিত হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু অতি পৰিতাপৰ কথা আমাৰ আচলতে বহিৰাজ্যত কাম কৰিব যে আমাৰ প্ৰতিদিনে বুলি ক'ব পাৰি আমাৰ অসমৰ যুৱকে তাত মানে মৃত্যু খাবতি ল'ব লগা হৈছে ঠিক তেনেকুৱা ঘটনা এটা আমাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ইংৰা গাঁৱৰ এজন খুব শান্তসুস্থ যুৱক মামুদ আলী তেওঁ কৰ্মসূত্ৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাম কৰি আছিলে আৰু কিছুদিন আগতে ঘৰত আহিছিল আৰু যোৱা 6 তাৰিখে পুনৰবাৰ তেওঁ পত্নীসহ লক্ষ্ণৌলৈ গৈছিলে যাওঁতে যোৱা 22 তাৰিখে নিশা বোধ হয় আৰু 23 তাৰিখে ৰাতিপুৱা গাঁৱলৈ খবৰ আহে যে তাত থানাই মানে তাৰে থানাই মানে আৰক্ষীয়ে ডেড বডি এটা পাইছে আৰু ঘৰলৈ খবৰ দিয়ে তাৰপিছত গম পোৱা হয় যে এইটো মামুদ আলীৰ মৃতদেহ হয় ক'ত পাইছিলে এইটো উত্তৰ প্ৰদেশৰ মেলানী নামৰ এখন সৰু ঠাই সেই ঠাইত তেখেতৰ মৃতদেহটো তাত পায় তাৰপিছত মৃতদেহ তাত এখন প্লেটফৰ্মত পাইছিলে ফুটপাথৰ মানে প্লেটফৰ্মত তাৰপিছত ঘৰলৈ খবৰ আহে যিহেতুকে আমাৰ অতি গৰীব ঘৰৰ ল'ৰা আমাৰ ইয়াৰে উদীয়মান যুৱক কেইজন মানে আৰু আমি লগ আমাৰ হাজো আৰক্ষীৰ লগত যোগাযোগ কৰোঁ হাজো আৰক্ষীয়ে আমাক পৰামৰ্শ দিয়ে তাৰপিছত আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কৰ নিৰ্দেশত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত যি চৰকাৰী আমাৰ অভিলাষী আঁচনি আছে শ্ৰদ্ধাঞ্জলি আঁচনি এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে তেখেতক তাৰ পৰা বিশেষ বিমান যোগে আজি ইয়ালৈ অনা হয় ঘৰলৈ অনা হয় আপোনালোকে দেখিছে খুব শোকাকুল পৰিৱেশ ইয়াত খুব কাৰণ অতি ভদ্ৰ ল'ৰা আছিলে তেওঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক